নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ইয়াতে লিখা আছে নাৰী শক্তিৰ সবলীকৰণ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আমাৰ মহিলা উদ্যোগীসকলৰ বাবে 27 লাখৰো অধিক মহিলাক 10,000কৈ টকাৰ মূলধনী সাহায্য। তাৰপিছত লিখা আছে প্ৰতিটো সম্প্ৰদায়ৰ কেডাৰৰ বাবে 15,000কৈ টকাৰ উদ্যোগিক পুঁজি। 27 লাখৰো অধিক মহিলাৰ বাবে 2 দিনৰ ক্ষমতা নিৰ্মাণ কাৰ্যসূচী। তাৰপিছত 4 নম্বৰত কৈছে 50,000 টকালৈকে ঋণ সময়মতে পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে 5% সুদ ৰেহাই। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান সম্বন্ধে কেবিনেট বৈঠকত অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল মহিলাৰ ভিতৰত 27 লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন কৰিছে। তো ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হোৱাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰা আত্মসহায়ক গোটৰ মহিলাক অহা এপ্ৰিল মাহত প্ৰদান কৰিব 10,000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। অন্যথা PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2,000কৈ টকা। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে চলিত মাহৰ শেষতে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000কৈ টকা। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ eKYC কৰা নাই, সেইসকল কৃষকে অতি শীঘ্ৰেই নিজৰ মোবাইলত PM কিষাণ আঁচনিৰ eKYCৰ কাম সম্পাদন কৰিব লাগিব। তো কেনেকৈ কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াৰ কাৰণে প্ৰথমে প্লে ষ্টৰৰ পৰা আপোনালোকে PM কিষাণৰ অফিচিয়েল এপখন ডাউনলোড কৰিব লাগিব। তো PM কিষাণৰ অফিচিয়েল এপটো ডাউনলোড কৰাৰ পিছত সেইখন অফিচিয়েল এপৰ জৰিয়তেই PM কিষাণ আঁচনিৰ eKYCৰ কাম অতি সহজতে কৰিব পাৰিব। তো PM কিষাণ আঁচনিৰ eKYCৰ কাম কেনেকৈ কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।